নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ ভালে আছা। তোমালোকৰ নৱোদয় বিদ্যালয় পৰীক্ষাৰ ৰিজাল্ট দিলে যিহেতু এতিয়া। আৰু তোমালোকে বহুতে মন ভাল কৰি আছা, কোনোবাই কান্দি আছা, কোনোবাই মন বেয়া কৰি আছা। কোনো কথা নাই, একো নাই। চিট পালেও ভাল, চিট নাপালেও ভাল দেই। সেইটো কথাই মই জনাই দিছোঁ। আৰু তোমালোকৰ পৰা এটা সহায় মই বিচাৰিছোঁ যে JNV Guide চেনেলটোৰ পৰা তোমালোকে ক্লাছ কৰি আমাৰ ক্লাছসমূহ, আমাৰ ইউটিউবৰ ক্লাছসমূহ কৰি পেলাই তোমালোকৰ নৱোদয় বিদ্যালয় পৰীক্ষাত কিমানখিনি সহায় কৰিছে, কিমানখিনি সহায় হৈছে, এবাৰ মোক কমেণ্টত জনাবা কিন্তু তোমালোকে। প্ৰত্যেকজন ষ্টুডেণ্টে বা প্ৰত্যেকজন অভিভাৱকে আপোনালোকে জনাব। আৰু আজি ভিডিঅ'টোত মই জনাব গৈ আছোঁ, আপোনালোকে নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা আকৌ দিব পাৰিব নে নোৱাৰে। যদি এবাৰ আপোনালোকৰ ষ্টুডেণ্টজন এতিয়া ক্লাছ 5ত যিহেতু পৰীক্ষা দিলে, ক্লাছ 6 পাইছেগৈ আৰু এতিয়া কেইদিনমান পিছতে ক্লাছ 6ৰ ক্লাছসমূহ আৰম্ভ হ'ব। 5 বছৰীয়া পৰীক্ষা দি পেলাই গ'ল যিহেতু। এতিয়া আকৌ পৰীক্ষা দিব পাৰিব নে নোৱাৰে, সেইটো ডাঙৰ প্ৰশ্ন। মোক সকলোৱে সুধি আছে, ছাৰ মই চিটটো পোৱা নাই, আকৌ পৰীক্ষা দিম নেকি, কি কৰিম কি নকৰিম। তো এতিয়া ক'ব গ'লে যদি আপোনালোকে ভাবিছে পৰীক্ষা দিম বুলি, এতিয়া নোৱাৰে কিন্তু দেই। একদম চিধা কথা, একদম খোলাখুলি কথা, এতিয়া পৰীক্ষা দিব আপোনালোকে নোৱাৰে। আপোনালোকে 27 বৰ্ষত যিটো হ'ব অহা বছৰ, এইটো পৰীক্ষা অকল যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 4 পৰা 5 পাইছে তেওঁলোকেহে পাৰিব। এতিয়া বহুতে মোক ক'ব যে ছাৰ মোৰ ল'ৰা বা ছোৱালীজনীক 5ত ৰখাই দিওঁ, 5ত ৰখাৰ পিছত আকৌ পৰীক্ষা দিব পাৰিব। নহয়, 5 দুবাৰ পঢ়িব নোৱাৰে আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে, এবাৰে পঢ়িব লাগিব 5টো। আৰু এবাৰ পৰীক্ষা দিয়াৰ লগে লগে গোটেইখিনি নাম, ডকুমেণ্ট, ঠিকনা চব নৱোদয় বিদ্যালয় হাতত আছে আপোনালোকৰ। দিল্লী অফিচৰ গোটেই চিষ্টেমটো হাতত আছে এতিয়া আপোনালোকৰ। তো যেতিয়া পিছৰবাৰ পৰীক্ষা দিব, তেতিয়া লিষ্টখন কিন্তু আহি যায় তাত যে অমুক অমুক ষ্টুডেণ্টে যোৱাবাৰ পৰীক্ষা দিছিলে, এইবাৰ এই অমুক অমুক ষ্টুডেণ্টক চিট পালেও পৰীক্ষা এডমিশ্যন নিদিব, সেইটো আহি যায়গে। তো সেইবাবে আপোনালোকে আকৌ দ্বিতীয়বাৰ পৰীক্ষা দি পঢ়ি কষ্ট কৰি 5ত ৰখাই মেলি ইমান কৰিব নালাগে। এতিয়া লাষ্টত গৈ চিট পোৱা ষ্টুডেণ্টেও নৱোদয়ত এডমিশ্যন ল'ব যায়, পঠিয়াই দিয়ে যে যোৱা বছৰ পৰীক্ষা আপুনি দিছে ল'ৰা বা ছোৱালীজনী, এই বছৰ নহ'ব, আপোনাক দিয়া নাযায়। সেইটো বস্তু আপোনাক কৈ দিছে, সেইটো বস্তু আপোনাক কৈ দিব। কিন্তু ক'ৰ পৰা ক'ব? নৱোদয় বিদ্যালয়ৰ পৰা কৈ দিব। যিহেতু নিয়মটো নিয়মে, তাত একো ৰিকুৱেষ্ট, তাত একো আপোনাৰ কিবা দিয়ক, আপুনি দান দিয়ক, কিবা দিয়ক একো নাথাকে তাত। একো নিয়মটো নিয়মেই হয়, দিল্লীৰ পৰা গোটেইখিনি বস্তু কণ্ট্ৰল কৰে। তো সেইকাৰণে মই খোলাখুলিকৈ বস্তুখিনি জানো যিহেতু জনাই দিছোঁ, যাতে আপোনালোকে বহুত মানুহে আহি পেলাই ক'ব পাৰিব হ'ব দে অমুক কৰ তমুক কৰ তমুক কৰ, অহা বছৰ দি দে, এইটো হয় এইটো হয়। সাধাৰণতে দেখোঁ, শুনো কাৰণে আপোনালোকক জনাইছোঁ। এতিয়া আপোনালোকে কেতিয়া দিব পাৰিব আকৌ পৰীক্ষা? ক্লাছ 8ত পঢ়ি যেতিয়া থাকিব, ক্লাছ 8ত পঢ়ি থাকোঁতে জুলাই আগষ্টত ফৰ্ম ফিল আপ কৰি ক্লাছ 9 পোৱা আগে পৰীক্ষাটো দি পেলাই 9ত এডমিশ্যন ল'ব পাৰিব আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে। সেইটো কথাই মই জনালোঁ। আৰু এতিয়া মেইন ইম্পৰ্টেণ্ট পইণ্টটো হ'ল ক্লাছ 6, 7টো ভালকৈ পঢ়ক। ক্লাছ 8ত এবাৰ যদি ইচ্ছা মন কৰে দিয়াই দিব। পৰীক্ষাত চিট পাওক নাপাওক পিছৰ কথা। আপোনাৰ ল'ৰা বা ছোৱালীজনী এতিয়া আপুনি নিজে দেখিব, এতিয়া আপুনি ক্লাছ 6ত, 7ত, 8ত, 9ত, 10ত আপুনি নিজে দেখিব কিমানখিনি আপোনাৰ ল'ৰা বা ছোৱালীজনী আগবাঢ়ি যাব, কিমানখিনি আগবাঢ়ি যাব। ইমান ডাঙৰ এটা পৰীক্ষা দিলে আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে চিট নাপাবও পাৰে। কোনোবাই 89ত চিট পোৱা নাই, জেনেৰেল আৰ্বান এৰিয়াৰ ষ্টুডেণ্ট হয়, 91.25 পাইছে ষ্টুডেণ্টে আমাৰ ক্লাছৰ, চিট পোৱা নাই। কিমান দুখৰ বিষয়। আমি মন বেয়া লাগি গৈছে, 91.25 পোৱাৰ পিছত চিট পোৱা নাই, 88.75 পোৱাৰ পিছতো চিট পোৱা নাই। এজন ষ্টুডেণ্টে চিৰাং ডিষ্ট্ৰিক্টত অসমীয়া মিডিয়ামৰ আছিলে, জেনেৰেল কেটেগৰী, ৰেংক 5 নম্বৰ ৰেংক পাইছে, 5 নম্বৰ 87.5 নে 87.25 পাইছে, চিট পোৱাই নাই ষ্টুডেণ্টজনে। চাওক, তো তেনেকুৱা ষ্টুডেণ্টেও চিট পোৱা নাই। কাৰণ ইয়াত যে আপুনি OBC, ST, SC, আৰ্বান, ৰুৰেল, ল'ৰা ছোৱালী চবৰে ভাগ কৰি চিটটো দিয়ে। আৰু ব্লক হিচাপে চিটটো দিয়ে, ব্লকৰ হিচাপে চিটটো দিয়ে আপোনাৰ এতিয়া। আৰু জেনেৰেলৰ কাৰণে চিট কম থাকে, আৰু আৰ্বান এৰিয়া ষ্টুডেণ্টৰ কাৰণে চিটটো অলপ কম থাকে ক'ব গ'লে। তো সেইকাৰণে পৰীক্ষাত চিট পোৱা নোপোৱাটো পিছৰ কথা। মেইন বস্তুটো আপোনাৰ ল'ৰা ছোৱালী বহুতখিনি আগুৱাই যাব আগন্তুক দিনত, বহুত ডাঙৰ শিক্ষা এটা পালে, বহুত ডাঙৰ শিক্ষা এটা পালে। এতিয়া যিখিনি বস্তু ভুল কৰিছে এই পৰীক্ষাত, যাতে তোমালোকে নেক্সট কিন্তু সেই বস্তুখিনি ভুল নকৰিবা। তুমি চিট পোৱা নোপোৱা পিছৰ কথা, চিট পালেও সেইখিনি যাতে ভুল নোহোৱাত তোমালোকে পিছৰ আগন্তুক দিনবিলাকত, চিট নাপালেও তুমি কিন্তু আগন্তুক দিনবিলাকত সেইবিলাক বস্তু যাতে ভুল নকৰা। তোমালোকে নিজে দেখিছা এতিয়া মেথছত কিমান সৰু সৰু ভুল কৰি থৈ আহিছা, জানা বস্তু পাৰা বস্তু ভুল কৰি থৈ আহিছা। তোমাৰ এতিয়া ইমান
জানা বস্তু, ইমান পাৰা বস্তু তোমালোকে ভুল কৰিছা। তাৰ ভিতৰত কোনোবাই চিট পাইছে, কোনোবাই চিট নাই পোৱা। দুইটা শ্ৰেণী ষ্টুডেণ্টকে কৈছোঁ, চিট পোৱা ষ্টুডেণ্টকো কৈছোঁ, চিট নোপোৱা ষ্টুডেণ্টকো কৈছোঁ, যে তোমালোকে যি ভুল কৰিছা, যিখিনি বস্তু খেলি মেলি হৈছে, পিছৰ আগন্তুক দিনসমূহত কিন্তু সেই ভুলৰ পৰা শিকিব লাগিব তোমালোকে এতিয়া। বুজিলা? সেইখিনি মই জনালো। আৰু চিট নাই পোৱা বুলি মন বেয়া নকৰিবা, আৰু তোমালোকে আৰু ফাইট বেক কৰিব লাগিব। এইবাৰ সঞ্জু চেমচাঙত দেখিছা নহয়, ৱৰ্ল্ড কাপত প্ৰথম কেইখন মেটচ খেলিব পোৱাই নাই। তাৰপিছত যেই সঞ্জু চেমচাঙে খেলিব পাৰিছে, ধাম মাৰি দিছে তোমাৰ। 3খন বেক টু বেক খেলত জিকাই দিছে ইণ্ডিয়াক। চোৱা, তেনেকুৱা হ'ব লাগিব তোমালোকে। তেনেকুৱা হ'ব লাগিব তোমালোকে, কিন্তু ষ্টুডেণ্টছ মনত ৰাখিবা কথাটো। অ'কে, ধন্যবাদ সকলোকে। ইমানখিনি মৰম আশীৰ্বাদ আমাৰ 2025 বৰ্ষত দিয়াৰ বাবে JNV গাইডক ইমানখিনি সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো ষ্টুডেণ্ট লগতে সকলো অভিভাৱকক আমাৰ JNV গাইডৰ ফালৰ পৰা ডাঙৰ প্ৰণাম। সকলোকে বহুত ধন্যবাদ। সকলোৰে ইমান দুৱা আশীৰ্বাদ মৰম দিয়াৰ বাবে আগন্তুক দিনসমূহতো তোমালোকৰ সহায় লাগিব, আশীৰ্বাদ লাগিব আমি আগবাঢ়ি যাবলৈ। আৰু এইখিনিয়ে জনালো মই আমাৰ JNV গাইডৰ ফালৰ পৰা। নতুনকৈ যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু আমাৰ অনলাইন ক্লাছসমূহ চলি আছে, নতুন বছৰৰ বাবে আৰম্ভ হৈ গৈছে। এই নাম্বাৰত ফোন কৰিব পাৰিবা বা মেছেজ কৰিব পাৰিবা। অ'কে, থেংক ইউ, ধন্যবাদ ষ্টুডেণ্টছ। ভালকৈ পঢ়িব লাগিব, ফালি দিব লাগিব, সঞ্জু চেমচাং হ'ব লাগিব কিন্তু আগন্তুক দিনত। যোনে চিট পোৱা নাই তোমালোকে।